চাপৰত আটক বাল্য বিবাহ কৰিবলৈ অহা দৰা। তিনিগৰাকী পত্নীৰ অধিকাৰী দৰাৰূপী শফিকুল আলী বৰ্তমানে ৰঙা ঘৰৰ আলহী। ৰাজ্যত পুনৰ গা কৰি উঠিছে বাল্য বিবাহৰ ঘটনা। আইন বিৰুদ্ধে হোৱা স্বত্তেও বাল্য বিবাহৰ দৰে ঘটনা সংঘটিত হৈছে এইখন অসমতে। চাপগ্ৰামৰ দৰা হালদিবাৰীৰ 13 বছৰীয়া নাবালিকা কন্যা। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ৰঙামাটি হালদিবাৰী গাঁৱলৈ চাপগ্ৰামৰ পৰা আহিছিল দৰা। কিন্তু বিবাহস্থলীত হঠাতেই লাগিল অথন্তৰ। ঘটনাস্থলীত উপস্থিত চাপৰ আৰক্ষী। আটক হয় 4জনকৈ লোক। আটক দৰাৰ দেউতাক সাদেৰ আলীৰ লগতে কইনাৰ দেউতাক আৰু বিয়াৰ ঘটকো। নাবালিকাক বিয়া কৰাবলৈ অহা দৰাই পূৰ্বেও কৰাইছিল 3বাৰকৈ বিবাহ। এই খবৰ বিয়পি পৰাৰ লগে লগেই সৃষ্টি হয় এক হুলস্থলীয়া পৰিৱেশৰ। স্থানীয় সচেতন ৰাইজে খবৰ দিলে চাপৰ আৰক্ষীক। তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলে সহ আৰক্ষীৰ এটা বৃহৎ দল। চাপৰ থানাৰ অন্তৰ্গত ৰঙামাটিত বাল্য বিবাহ কৰিবৰ কাৰণে যুঁজা কৰি আছিল। সেইমৰ্মে আমি অতি সোনকালে গৈ তাতে বাল্য বিবাহ কৰিবলগীয়া আমাৰ ভিক্টিমটো আমি ৰিকভাৰ কৰি কাৰ চক্ৰান্তত বিয়াখন হ'ব যুঁজা কৰি আছিল আমি গোটেইকেইটাকে আমি এপ্ৰিহেণ্ড কৰিছোঁ। দৰাঘৰ আহিছিল চাপৰগ্ৰামৰ পৰা। সেইমৰ্মে আমি দৰাজনক, দৰাৰ দেউতাক আৰু বিয়া পাতিব অহা ঘটকক লগতে আমি ছোৱালীৰ দেউতাকো আমি এৰেষ্ট কৰিছোঁ। দৰাৰ নামটো আছিল শফিকুল আলী আৰু দৰাৰ দেউতাকৰ নাম আছিল সাদেৰ আলী। ছোৱালীজনী উদ্ধাৰ কৰি আমি চাইল্ড হোমত দিছোঁ অলৰেডি আমি। ইতিমধ্যে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে আটক কৰিছে বাল্য বিবাহৰ সৈতে জড়িত 4জনকৈ ব্যক্তিক। লৈ অনা হয় নাবালিকা কইনাক চাপৰ আৰক্ষী থানালৈ। পৰৱৰ্তী সময়ত আৰক্ষীয়ে নাবালিকাক গতাই দিলে শিশু সুৰক্ষা সমিতিক। ইতিমধ্যে আৰক্ষীয়ে শফিকুল আলী, সাদেৰ আলী, হাত উল্লাহ শ্বেখ, মহিৰুল হকক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।